মজা লাগিছে আপোনালোকক খাই যাব যোনে যোনে নাখায় নহয় খাই চাব টেষ্ট মজা লাগিছে প্ৰায় হাই বন্ধুসকল কি খবৰ আশা কৰোঁ চবৰে ভালে আছে তো মোৰো মানে বৰ্তমান ভাল আৰু বহুত মানে দুখৰ কথা আৰু আমাৰ মানে ককা ঢুকাল তো আজি হ'ল তিলনি তো তিলনি মানে আমাৰ মানে মেইন ঘৰ হ'ল কমাৰ গাঁৱত তো আমি আছোঁহি মানে চাউদাং পথাৰত আমাৰ যিকেইটা মানে ককাই ভাই আছিলে মানে আমাৰ ককাৰ মানে ইয়ালৈ উঠি আহিছিলে তো সেয়ালৈ গৈছে কমা গাঁৱত মানে আমাৰ বৰ্তাহেঁত গৈছে তো মই যোৱা নাই তো ঘৰত মানে কোনো মানুহ চানুহ নাই যে সেইকাৰণে নগ'লোঁ তো তিলনিত মানে বহুত চাফ চিকুণ কৰিব লাগে ন ঘৰ চফা কৰিব লাগে ঘৰ মুচিব লাগে যিখিনি মানে মাইকী মানুহৰ কাম তো সম্পূৰ্ণ আজি মই কৰিম মাইকী মানুহৰ কাম বুলি নহয় আচলতে তো কৰিম আচলতে মানুহ নাইকিয়া হ'লেতো কৰিব লাগে তো কৰিম আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ যে মতা মানুহ এটা মানে ঘৰনো কেনেকৈ মোচে কি কৰে তো সম্পূৰ্ণ দেখুৱাম তো ভিডিঅ'টো মানে চাই থাকক সকলোৱে আৰু যদি ভাল পায় তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ আৰু এটা অনুৰোধ যে ঘৰ মোচাৰ কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যিখিনি মানে কাম কৰা তো কেনেকুৱা পালে তো কমেণ্ট জনাবলৈ নাপাহৰিব তো বলক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ তো ঘৰ মানে চোতালখন হয় মানে ঘৰখন ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ আৰু মাটিটো গলাব লাগিব ন তো মাটি আৰু গোবৰ এনেকৈ মুচিবৰ কাৰণে তো ধুনীয়াকৈ মানে ৰেডি কৰি লৈছোঁ তো চাওক তো ইয়াত মানে পানী আৰু গোবৰ ছটিয়াই যাব অকণমান কোমল থাকক ইয়াত মানে সম্পূৰ্ণ ঘুলি কৰি লোৱা আছে তো ইয়াত মানে মুচিম এইটোৱে তো আৰু মানুহৰ মানে টাইমো হ'ল বহুতটো সেইকাৰণে ভাবিলোঁ ছাইডতে মানে জুই একুৰা জ্বলাই তো চাহৰ লগত আলু খাম আলু বইল কৰি ল'লোঁ তো এতিয়া মানে চাহ বনাই আছোঁ তো এক চাহতো খাব নালাগে যেতিয়ালৈকে মানে তিলনিটো ভাগি নাযায় কিন্তু মানুহৰ ভোক লাগিলে বা আমাৰ ইয়াত মানে সম্পূৰ্ণ বেলেগ মানে কি বেলেগ মানে মানুহ মৰিলে বা মানুহ ঢুকালে বেলেগ মানুহে বনাই আনি যিঘৰ মানুহত মৰিছিলে সেইঘৰ মানুহত মানে খাবলৈ কৰিবলৈ দিয়ে তো আমাৰ ইয়াত সম্পূৰ্ণ বেলেগ আমাৰ ইয়ালৈ মানে মানুহ নাহে সেনেকৈ তো দিবলৈও নাহে বা হেৰি কৰিবলৈও নাহে কাৰণ কেলৈ মই কৈছোঁ আমাৰ ইয়াত মানে সম্পূৰ্ণ বেলেগ নিজৰ যিটো মানে যিকোনো বস্তু খাবলৈ মন গৈছে তো বনাই খা আৰু পেটটোতো ভোক লাগিলে ৰখিব নোৱাৰি ন তাৰ কাৰণে মানে আলু বইল কৰি লৈছোঁ তো চাহ খাম আৰু চাহৰ লগত আলু কেনেকুৱা লাগে আপোনালোকক টেষ্ট কৰি জনাই আছোঁ তো চাওক তো আলু মানে অলপ গুচাই ল'লে অলপ আছে এতিয়া চেনি চাহপাত দি অলপ ৰেডি কৰি লৈছোঁ এনেকৈ চেনি খোল নাখায় বস্তুটো ডাইৰেক্ট ঢালি দিব লাগিব ঢালি দিলে হৈ যাব তো খুলিব লাগিব এতিয়া আকৌ এইটোলৈ চেঞ্জ কৰিব লাগিব তো আলু লৈ লৈছোঁ এইফালে চেনি আলু বইল আৰু এইফালে নিমখ তো খাম এতিয়া কেনেকুৱা টেষ্ট লাগে জনাই আছোঁ আপোনালোকক তো চেনি তো চাহপাত এইফালে চাহ হৈ গ'ল চেনিৰ লগত আৰু এইফালে আলু বইল আৰু নিমখ কেনেকুৱা লাগে খাই টেষ্টটো আপোনালোকক জনাই আছোঁ এনেই আলুৰ লগত বাৰু নিমখটো ভালেই লাগে এতিয়া খাম চেনি চাহ মজা লাগিছে আপোনালোকক খাই যাব যোনে যোনে নাখায় নহয় খাই চাব টেষ্ট মজা লাগিছে প্ৰায় চেনি চাহ এইফালে আলু নিমখ আলু বইল নিমখ মজা লাগিছে তো মই খাই লওঁ তো চাহ তাহ খাই কৰি ৰেডি এতিয়া তামোল লৈছোঁ তামোলটো মেইন আৰু মোৰ কাৰণে তামোলটো খাই থাকোঁ তামোলখন খাবই লাগিব যিমান লঘোণ হ'লেও লাগিলে পেট পকাক কেনে পকাক সেইটো বেলেগ কথা তো তামোলখন খাই এতিয়া মানে কাপোৰখিনি আনিম তামোলটো একদম কুমলীয়া তামোল কিন্তু একদম টান কাটাক কাটাক কৰিছে তো এতিয়া মানে কাপোৰখিনি উলিয়াই লওঁ তো এনেকুৱা পাতলা মানে দুখন আছে তো এই দুখন এইখিনিতে মেলিম ডাঙৰ দুখন খাই আগফালে চাবগৈ লাগিব কাৰণ কেলৈ গধু তো এইখন মেলি লওঁ
তো এতিয়া মানে এইখন মেলিলোঁ, এইখন সৰু সৰু বেছি ডাঙৰ নহয়। তো এতিয়া মানে ডাঙৰ মানে কি ডাঙৰে, বেছি সৰুও নহয় কিন্তু পাতলা। তো ডাঙৰ গধুৰখন এতিয়া উলিয়াম। তো এতিয়া মানে ডাঙৰখন উলিয়াইছোঁ। কথা এটা হ'ল, ইয়াতে মানে কাপোৰকেইখন ইয়াত মেলিছিলোঁ ন যোনখিনিত, সেই কাপোৰকেইখন বেলেগলৈ নিবলগীয়া হ'ল। আগফালে চালোগৈ মানে এই কাপোৰখন মেলিবলৈ মানে জেগা নাই, কাৰণ কেলৈ এইখন ডাঙৰ ন, তো ৰছীয়ে চছীয়ে মেলিব নোৱাৰি। সেইকাৰণে এইখন মানে ইয়াত মেলিম। বাকী যিকেইখন পাতলা আছিলে ন, সেই পিছফালে লৈ গ'লোঁ, আপোনালোকক দেখুৱাই আছোঁ। তো প্ৰথম মেলি লওঁ হৈ গ'ল। এতিয়া ইয়াৰ পৰা নিয়া যিকেইখন কাপোৰ আছিলে সেইখন মই ক'ত মেলিলোঁ আপোনালোকক দেখুৱাই আছোঁ। তো এইফালে গৈ মানে ওচৰতে মানে ঘৰৰ পিছফালে আৰু এইডোখৰত মেলিবলগীয়া হ'ল। তো আপোনালোকক ক'লোৱে, কাৰণ কেলৈ গধুৰ বস্তু ইয়াত মেলিব নোৱাৰি, ছিগি থাকিব। তো সেইকাৰণে ইয়াত মেলিছোঁ। তো এতিয়া সম্পূৰ্ণ কামখিনি হৈ গ'ল সেয়া। তো এটা বস্তু আছে লাষ্ট, পানী ছটিওৱা। যিহেতু আমি ছোৱালী আছে বুলি ক'ব লাগিব, তো কাপোৰখিনি অলপ পানী ছটিয়াই দিওঁ ঘৰে চৰে। মোচাটো মুচিমেই, তো এতিয়া পানীটো ছটিয়াই লওঁ অলপ। ফাৰ্ষ্ট এইখনতে ছটিয়াই ল'ব লাগিব অলপ। ছটিয়াই হৈ গ'ল। তো বাকী এইকেইখনত ছটিয়াম অলপ, মানে জাষ্ট যিহেতু চুৱা লাগি আছে বুলি কয় আগৰ দিনৰ মানে বুঢ়া বুঢ়ী মানুহে, তো তাকে মানি চলোঁ আমিও। তো এতিয়া মানে ইয়াত অলপ ছটিয়াব লাগিব। সেইটো অলপ ছটিয়াই দিলোঁ। আৰু এতিয়া মানে যিখিনি গেলাই থৈছিলোঁ, তো এইখিনি পানী অলপ লাগিব। পানী অলপ লৈ ল'ম। তো বাকী কামখিনি অলৰেডি হৈয়ে গ'ল, কিন্তু খোৱাটো চাহটো খালোঁ অলৰেডি। ঢালি লৈছোঁ। বমা গোবৰ দিয়া মাটিয়ে হেৰি নুমুচে থাকে ন পাকঘৰটো? সুধিব লাগিব। তো এইখিনি এতিয়া মুচি পিনি তো চাই থাকোঁ। ফাৰ্ষ্ট এইডোখৰ পৰাই মুচিম। বেছি ৰঙা হৈছে। তো মানে গোবৰ দিয়া আছে ন, তো বেছি অধিক ৰঙা হৈ গ'ল। মানুহে ভাবে মানে ঘৰ মোচাটো বহুত টান কাম বুলি, আচলতে কোনো টান কাম নহয়। ঘৰ মোচাটো ক'লোৱে গোবৰ আৰু মাটি মিক্স কৰি মানে গলাই জাষ্ট এনেকৈ মাৰি থাকিলেই হ'ল আৰু। এনেকৈ মাৰি থাকিলে মানে ক'ৰবাত অঁকা মিলা হ'লে এনেকৈ দুবাৰমান মাৰি দিলে, আৰু ক'ৰবাত গুটি থাকি আহিলে এনেকৈ মাৰিলে সাধাৰণ কাম। কিন্তু বহুত মানুহে সোধে, তো মোকো সুধিছে মাইকী মানুহে, তো বোলে তুমি বোলে ঘৰ মুচিব পাৰিবা জানো? মই কৈছোঁ কেলৈ নিম। তো সেইটো কাৰণে আপোনালোককো দেখুৱাওঁ যে মতা মানুহ এটাই ঘৰ মুচিব পাৰে। আৰু অকল যে মাইকী মানুহ বুলিয়ে নহয়, এতিয়া বোলে ন মই আগৰ যেতিয়া সৰু আছিলে ন, তো সৰুতেও মুচোঁ হ'লে, তো বহুতদিন মুচা নাই হ'লে, তো এতিয়া আকৌ মুচিছোঁ, কাৰণ কেলৈ মানুহ নাজানে নহয়। তো মোচাটো কেনেকুৱা কি কৈছে আপোনালোকক দেখুৱাম, শীতল কেনেকুৱা হেৰি কি, তো আপোনালোকে জনাব।
তো এই ডাবৰটো দেখিছাগে আপোনালোকে, কাৰণ কেলৈ এইটো পাকঘৰ আমাৰ, সেইকাৰণে মানে পাকঘৰত মানে বাহিৰৰ বস্তু একো নোসোমায় যাতে বেয়া ইউজ হোৱা। তো এইটো মানে খোৱা বোৱা কৰা সেই মাটি চাটি গুলি তো ইয়াত মানে মুচি ল'ম। তাৰপিছত সেয়াত মুচি হোৱাকৈ নাই তো আছেই। তো সেইকাৰণে এইডোখৰ এতিয়া একেবাৰে আজৰি হৈ যাওঁ বুলি মুচি লৈছোঁ। চাই থাকক। তো ভাগৰ মানে লাগি গৈছে, কাৰণ কেলৈ এটা দুটা তিনিটা ৰুম মুচিলোৱে। তো লাষ্ট এইটো আছে আৰু বান্দাখন মানে অলপ আৰু। তো এতিয়া মুচি আছোঁ। তো এতিয়া মানে ঘৰ চৰ মুচি সম্পূৰ্ণ ক্লিয়াৰ। আপোনালোকে চাওক কেনেকৈ মুচিলোঁ মই। তো বান্দাখন মানে পিয়ালিটো এনেকৈ কৰি ধুনীয়াকৈ এনেকৈ কৰি মুচিলোঁ। তো ভিতৰটোতো এতিয়া সোমাই নাযাওঁ ন, ভিতৰটোতো অকণমান পিছত দেখুৱাম। আৰু এতিয়া মানে মই এতিয়া এনেকুৱা সৰু এটা মানে ডেক বা কিবা এটা আনি থৈ দিছোঁ। তো এইটো বজাই মানে শুনি আছিলোঁ আৰু এতিয়া আকৌ শুনিম। তাৰপিছত আকৌ শুনিম। তো গা চাবোৰ ধুম। তো গা চা ধুই ৰেডি কৰি তাৰপিছত মানে পূৰা সম্পূৰ্ণ ক্লিয়াৰ হ'ম। আৰু তেতিয়া মানে আৰু পানী সান্তনি পানী ছটিয়ালে আৰু চোৱা হয়তো যাব, সম্পূৰ্ণ নাযায়। যেতিয়ালৈকে সকাম নাযায় তেতিয়ালৈকে জানে আপোনালোকে চোৱা নাযায়। তো আজিলৈ মানে তিলনি ন, তো আৰু অলপ কৰিবলৈ আছে। তো যাওঁ চাওঁ মাৰিবলৈ আছে। তো বাহিৰখন তো যাওঁ মাৰিম। তাৰ আগত মানে নাই যাওঁটোৱে মাৰি লওঁ, তাৰপিছত গা ধুম। তো প্ৰথম যাওঁটো মাৰি লওঁ, চাই থাকক, তাৰপিছত গা ধুম। আচলতে যাওঁটো মাৰিব লাগিছিলে মানে ৰাতিপুৱাই, এতিয়া 10:20 হ'ল। তো এইবাৰ কাম বন কৰি থাকোঁতে তো টাইম হ'ল ন, সেইটো কাৰণে মানে এতিয়া যাওঁ মাৰিবলগীয়াত আৰু পৰিছোঁ। তো মাৰি লওঁ। এতিয়া পূৰা হৈ গ'ল কমপ্লিট মানে। তো মানে যিহেতু সাৰিবলৈ বাকী আছিলে ন, তো 11:20-25 মান হৈছে হ'ব। তো 11:25 মানত মানে সম্পূৰ্ণ এতিয়া কমপ্লিট সাৰি। তো এতিয়া গা ধুম আৰু কিমান টাইম লাগে নাজানো। এতিয়ালৈকে ভাত বনোৱাই নাই আৰু খোৱাও নাই, জাষ্ট এনেই গৰম পানী কৰি থৈ দিয়া আছে। তো গৰম পানী মানে কি, মই বৰ এলেহুৱা, গৰম পানী নহ'লে মানে গায়ে ধুবলৈ মন নাযায়। সেইটো কাৰণে গৰম পানী কৰি দিছোঁ গা ধুবলৈ। তো আজিৰ পৰা চোৱা গৈছেগৈ অলপ অলপকৈ।
তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একদম নাপাহৰিব। তো আজিলৈ ভিডিঅ' ইমানে। তো বেলেগ এটা ভিডিঅ'ত লগ পাম। তো বাই বাই।